সাম্প্ৰতিক ৰাজনীতিত এটাই চৰ্চিত নাম বিহপুৰীয়া জিলা পৰিষদ সমষ্টি। যিহেতু বিহপুৰীয়া জিলা পৰিষদ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ সমান্তৰালকৈ ৰাইজৰ দলেও প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছতে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে। যিহেতু বিহপুৰীয়া জিলা পৰিষদ সমষ্টিৰ 30% ভোটাধিকাৰ থকা সংখ্যালঘু অধ্যুষিত এলেকাত ৰাইজৰ দলে এগৰাকী সংখ্যালঘু প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছতেই চৰ্চিত বিষয় হৈ পৰিছে ৰাজনৈতিক মহলত। মোৰ লগত বিহপুৰীয়া জিলা পৰিষদৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী আছে, আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম। যিহেতু ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছতে এগৰাকী যিহেতু আপোনালোকৰ সংখ্যালঘু ভোটাৰৰ আধিক্য থকা এটা সমষ্টি, আৰু যিহেতু সংখ্যালঘু ভোটাৰে আপোনালোকৰ জয় পৰাজয় নিৰ্ণয় কৰে, আৰু বিগত সময়ছোৱাত কংগ্ৰেছ দলৰ দখলতে বিহপুৰীয়া জিলা পৰিষদ সমষ্টিটো আছিল। এইবাৰ কিন্তু ৰাজনৈতিক সমীকৰণ অলপ সুকীয়া দেখিছোঁ। সেইটো আচলতে নহয়, বিহপুৰীয়া জিলা পৰিষদ এইবাৰো অক্ষুণ্ণ থাকিব জয়। আৰু যিটো আপোনালোকে কৈছে যে সংখ্যালঘু অধ্যুষিত এলেকা, তাত আচলতে যিজন ৰাইজৰ দলৰ প্ৰাৰ্থী তেওঁ একো অসুবিধা কৰিব বা ফেক্টৰ হ'ব বুলি আমি ভবা নাই। কাৰণ তেওঁৰ বিষয়ে সকলোৱে জানে যে তেওঁ কি কাৰণে উঠিছে, কিয় কোনে উঠাইছে, সকলো ৰাইজে জানে, আৰু তেওঁ ইমান হেৰি হ'ব বুলি ভবা নাই। মন কৰিবলৈ কথাটো হ'ল যে তেওঁ কিন্তু আমি দেখিবলৈ পাইছোঁ তেওঁ সংখ্যালঘু অধ্যুষিত এলেকাসমূহতে নিৰ্বাচনী প্ৰচাৰ চলাইছে। সেইটোৱে আচলতে তেওঁক সেইটো কৰাইছেই, তেওঁ সেইটোৱে কৰি আছে। তেওঁ ইলেকশ্যন জিকিবলৈ খেলা নাই, তেওঁ বেলেগক সুবিধা কৰি দিবৰ কাৰণে তেওঁ এটা ইলেকশ্যন খেলিছে। যিহেতু 30% ভোটাৰ হয়, সেইটো ইমান অসুবিধা কৰিবলৈ ভবা নাই। আৰু ৰাইজে চাওক, ৰাজনীতিত জনতা জনাৰ্দন, মানে ৰাইজে ভোটদান কৰিব। আপুনি আপোনাৰ মানে যিগৰাকী ৰাইজৰ দলৰ প্ৰাৰ্থী কোনো প্ৰভাৱ নেপেলায়? মই ভবা নাই তেওঁ তেনেকুৱা ইমান প্ৰভাৱ পেলাব পাৰিব বুলি। যিহেতু বিহপুৰীয়াৰ এটা ইতিহাসে আছে, প্ৰতিবাৰে বিহপুৰীয়া জিলা পৰিষদ কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়ী হৈ আহিছে। হয়, পঞ্চায়ত গঠন হোৱাৰ পৰা আজিলৈকে বিহপুৰীয়া জিলা পৰিষদ কংগ্ৰেছৰ জয় অক্ষুণ্ণ আছে, আৰু এইবাৰ থাকিব। ধন্যবাদ থাকিল। এয়া আছিল বিহপুৰীয়া জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভাস্কৰ বৰা। মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। আমাৰ বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তত এইদৰে পুৱাৰ ভাগৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজ ওলাই আহিছে, আৰু সকলোৱে এইদৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দেখা পোৱা গৈছে। আমি দেখিবলৈ পাইছোঁ এনেদৰে সকলো ওলাই আহিছে। আৰু বিহপুৰীয়া জিলা পৰিষদৰ যিহেতু বিগত সময়ছোৱাত কংগ্ৰেছ দলৰ দখলত আছিল, এইবাৰ কিন্তু সুকীয়া পৰিৱেশ। যিহেতু বিজেপি দলৰ লগতে সমান্তৰালকৈ ৰাইজৰ দলে এগৰাকী সংখ্যালঘু প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পাছত সংখ্যালঘু ভোটৰ আধিক্য থকা সমষ্টিটো পৃথক হৈ গৈছে। এগৰাকী ভোটাৰ আছে, কেনেকুৱা ভোট দিলেনে? ভোট নাই দিয়া, নাই দিমহে। কি আশা কৰিছে এইবাৰ? এইবাৰ বৰ্তমান মই মোৰ গাঁৱৰ উন্নতিৰ ক্ষেত্ৰত মই চৰকাৰে যিখিনি এইটো সুবিধা দিব, সেইখিনি সুবিধা নিষ্ঠাৰে পালন কৰিম বুলি ভাবি আগবাঢ়িছোঁ। হয়, এয়া আছিল আৰু বিহপুৰীয়াৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ আমাৰ সাংবাদিক জগত বৰাৰ জৰিয়তে। আৰু এনেদৰে আজি মুঠ 14খন জিলাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ যিহেতু অনুষ্ঠিত হৈছে, গতিকে প্ৰতিটো ভোট কেন্দ্ৰতে আজি ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে ভোটাৰ ৰাইজৰ। আমি পুৱাৰ ভাগৰ পৰাই, কাৰণ 7:30 পৰাই যিহেতু ভোটগ্ৰহণ অনুষ্ঠিত হৈছে, আমি পুৱাৰ ভাগৰ পৰাই আপোনালোকক প্ৰতিটো ভোট কেন্দ্ৰৰ পৰিৱেশে পৰ্যমানে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।